যোৱা কেইবাবছৰো বন্ধ হৈ থকা অসমীয়া জাতি গুৰু শংকৰদেৱ মাধৱদেৱৰ বঁটা প্ৰৱৰ্তন কৰিব লাগে বুলি হজুৰে চৰকাৰৰ ওচৰত দাবী জনাওঁ। জাতি মাটি বেটিৰ কথা কোৱা বিজেপি চৰকাৰখনৰ জাতি প্ৰেমৰ ফুফুলা চুৰো আজি আৰু কোনো গোপন হৈ থকা নাই। অসমীয়া জাতীয় জীৱনৰ নমস্য মহাপুৰুষ দুজনৰ নামত প্ৰদান কৰি হোৱা বঁটা নিয়মীয়াকৈ দি অহাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে দেখুওৱা অন্যায় এয়া স্পষ্ট কৰি তুলিছে। উল্লেখযোগ্য যে 1986 চনত তেতিয়াৰ তদন্তাধীন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰে শংকৰদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল। তেতিয়াৰ পৰা জাতি মাটি বেটিৰ কথা কোৱা চৰকাৰখনে অহালৈকে আগৰ চৰকাৰবিলাকে প্ৰত্যেক বছৰে এই বঁটা নিয়মীয়াকৈ দি অহা হৈছিল। মহন্তৰ অগপচৰকাৰ গুচি আমাৰ কংগ্ৰেছ চৰকাৰ আসনলৈ অহাত আমাৰ চৰকাৰখনেও গুৰুজনাৰ নামত প্ৰৱৰ্তন কৰি অহা বঁটা প্ৰদানত হিনদেৰি কৰাৰ কথা ভাবিবই পৰা নাছিল। পিছে জাতি প্ৰেমৰ বচন আওৰাই থকা বিজেপি চৰকাৰ আসনলৈ আহিয়েই উক্ত বঁটা বছৰি দিয়াৰ পৰিৱৰ্তে 3 বছৰ মূৰে দিবলৈ সিদ্ধান্ত লয়। একৰবাৰ বাবে এই বঁটা 2020 চনত ভৱপ্ৰসাদ চলিহাদেৱক প্ৰদান কৰা হৈছিল। পৰিতাপৰ কথা এয়ে যে 2020 চনৰ পৰা আজি তাৰিখলৈকে 3 বছৰ উকলি যোৱাৰ পিছতো মহাপুৰুষ শংকৰদেৱৰ নামত শংকৰদেৱ বঁটা প্ৰদানৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই। আনহাতে মহাপুৰুষ মাধৱদেৱৰ নামত মাধৱদেৱ বঁটাৰ ক্ষেত্ৰতো চৰকাৰে একেই মনোযোগ স্পষ্ট হৈ পৰিছে। 2005 চনৰ পৰা মাধৱদেৱ বঁটা অদিচ্ছা নামৰ এটা স্বেচ্ছাসেৱী সন্থাৰ তৰফৰ পৰা প্ৰদান কৰা হোৱা হৈছিল। পৰৱৰ্তী সময়ত 2010 চনত এই বঁটা আমাৰ কংগ্ৰেছ চৰকাৰে চৰকাৰীভাৱে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল। তদন্তাধীন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে নিয়মীয়াকৈ এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছিল। কিন্তু মহাপুৰুষ শংকৰদেৱক বিজেপি RSSে প্ৰায়